মৌকুঁহিৰ মৌবন। মৌকুঁহিহঁতৰ নতুনকৈ সজা ঘৰটোৰ সন্মুখত এখন ধুনীয়া ফুলনি আছে। ফুলনিখন দেউতাকে বৰ আদৰ যত্ন কৰি পাতিছে। মাকেও কৰবাত ভাল ফুলৰ সজ পালেই গোটাই পিটাই আনি ৰোৱাৰ ব্যৱস্থা কৰে। দেউতাকৰ চাকৰি সূত্ৰে ৬-৭ বছৰমান মৌকুঁহিহঁত চহৰৰ এটা ভাড়াঘৰত আছিল। ভাড়াঘৰৰ ঠেক ঠাইত মাত্ৰ কেইটামান ফুলৰ টাব আছিল। এতিয়া চহৰৰ উপকণ্ঠ অঞ্চলত থকা বাৰীখনত এটা ঘৰ বন্ধাইছে। ঘৰ বন্ধোৱা আগত বাৰীখনত বিশেষ ফুল নাছিল। বাঁহৰ বেৰ আৰু টিন পাতৰ চালিৰ এটা সৰু কোঠালি আছিল আৰু সন্মুখত এজোপা নাহৰ, এজোপা খৰিকাজাই, এজোপা অশোক আৰু এজোপা হাস্তাহানা আছিল। নাহৰজোপাৰ ডাল ভৰা ফুলে বসন্ত অহাৰ আগজাননী দিছিল। ফুলৰ মৌ খাবলৈ বিবিধ চৰাই পখিলা আহিছিল। ওচৰৰ বিহুৱতী কেইজনীয়ে নাহৰ ফুল খোপাত পিন্ধিছিল। বয়োজ্যেষ্ঠসকলে নাহৰৰ পাতত দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাতবৃষ্টি হৰংদেৱ ত্ৰাহিদেৱ নমস্তুতে এই মন্ত্ৰষাৰ লিখি ঘৰৰ ছালত গুজি ধুমুহা বৰষুণৰ ভয় নিবাৰণ কৰিছিল। আকৌ মাঘ বিহুৰ উৰুকাৰ দিনা নাহৰৰ পাতেৰে হাৰলি মেজি সাজিছিল। নাহৰ পাতৰ মেজি জুইৰ ফিৰিঙতি আকাশৰ বহু ওপৰলৈকে উৰে। নাহৰৰ শুকান গুটিবোৰ বধুৱা লক্ষ্মীহঁতে বুটলি নি চাকি জ্বলাইছিল। এতিয়া নতুন ঘৰ বাৰী পাতিবৰ বাবে নাহৰজোপা উভলাই পেলোৱা হ'ল। হাচনাহানা আৰু খৰিকাজাইজোপাও উভালি ঢাপৰ কাষলৈ ৰুই দিয়া হ'ল। নতুন ঘৰখনৰ সন্মুখত এতিয়া নকৈ ৰোৱা ঋতুকালীন ফুলবোৰ ৰমক জমককৈ ফুলিছে। মাজে মাজে জোপোহা হৈ পৰা থোজা আৰু আগ কাটি চাপৰ কৰা দেৱদাৰু গছবোৰে পৰিৱেশটো অতি সুন্দৰ কৰি তুলিছে। স্কুলৰ পৰা আহি মৌকুঁহি ফুলনিৰ মাজৰ সৰু ঝুলনাখনত অলপ ঝুলে। লগৰীয়াৰ সৈতে অলপ খেলেও। কেতিয়াবা ফুলৰ মাজে মাজে বিভিন্ন ভংগীত ফটো উঠে। এটা নিজাম দুপৰীয়া দেওবাৰ। মৌকুঁহিহঁতে দুপৰীয়া ভাত খাই জিৰণি লৈছে। পোহনীয়া কুকুৰটো কোম জেলেকুৱাটোৰ দৰে কোচ মোচ খাই বাৰাণ্ডাৰ পাৰপোছখনৰ ওপৰতে টোপনি গৈছে। সন্মুখৰ ৰাস্তাটোত কাম কৰি থকা বনুৱাকেইটাই পথৰ কাষত থকা কৃষ্ণচূড়াজোপাৰ তলত বহি গামোচাখনেৰে বিচি বিচি গা জুৰ পেলাইছে। এনেতে খৰিকাজাইজোপাই মাটিত চিত খাই পৰি থকা নাহৰজোপাক উদ্দেশ্যি মাত লগালে। নাহৰ ককাই, তোমাৰ অবিহনে মোৰ কি অৱস্থা হৈছে চোৱাচোন। অতদিন তুমি আমাক ছাঁ দি আছিলা। তোমাৰ ছাঁত থাকি পিয়াহ কি বস্তু বৰকৈ উপলব্ধি কৰা নাছিলো। এতিয়া পিয়াহত আতুৰ হৈ পৰিছো। ৰ'দৰ তাপত মোৰ সৰ্ব শৰীৰ দেই পুৰি নিছে। নাহৰে দুখ মনেৰে ক'লে, এৰা খৰিকাজাই ভনী, কেৱল তুমিয়েই নে? সৌ হাচনাহানাজনীলৈ চোৱাচোন, কেনেকৈ শুকাই ক্ষীণাই গৈছে। তোমালোকক ছাঁ দিয়াৰ উপৰিও মই বহুতকে বহু ধৰণে সহায় কৰিছিলোঁ।
মৌকুঁহিৰ ককা দেউতাকে বৰ সযতনে মোক আনি ইয়াত ৰুইছিলহি। কম দিনৰ ভিতৰতে মই ফলে ফুলে জাতিষ্কাৰ হৈ পৰিলোঁ। কিমান বিহুৱতীৰ খোপা শুৱনি কৰিলোঁ তাৰ হিচাপ নাই। এতিয়া মই সকলোৰে এলাগী হলোঁ। হাচনাহানাই মাত লগালে, নাহৰ মামা আৰু খৰিকাজাই মাহী, তোমালোকৰ কথাবোৰ শুনি শুনি মোৰ হিয়াখন দুখত ফাটি যোৱা যেন লাগিছে। জানা খৰিকাজাই মাহী, মোৰ দেহৰ সুবাসত মতলীয়া হৈ কোনোবা কবিয়ে হেনো এনেদৰে কবিতা লিখিছিল, হাচনাহানাৰ তীব্ৰ গোন্ধত সপোন বিভোৰ মাধৱী নিশা। তেনেতে অশোকজোপাই মাত লগালে, মৌকুঁহিৰ ককাকে কোৱা কথা এটা মোৰো মনত পৰিছে অ। মাধৱ কন্দলীয়ে হেনো বাল্মীকি ৰামায়ণৰ অসমীয়া ভাঙনি কৰোঁতে অসমৰ প্ৰকৃতি জগতৰ ছবি অংকন কৰিবলৈ আমাৰ নামবোৰকেই ব্যৱহাৰ কৰিছিল। চিত্ৰকূট বৰ্ণন, অশোক বৰ্ণন আদিত আমাক হেঁপাহেৰে ঠাই দিছিল। এতিয়াহে আমিবোৰ অদৰকাৰী হলোঁ। মৌকুঁহিয়ে সিহঁতৰ কথাবোৰ শুনি আছিল। সিহঁতৰ কথাবোৰ শুনি তাই আচৰিত হ'ল। দুখত অধীৰ হৈ থোকাথুকি মাতেৰে অশোকজোপাক সুধিলে, মই অথনিৰে পৰা তোমালোকৰ কথা বতৰাবোৰ শুনি আছিলোঁ। তোমালোকৰ দুখৰ কথা শুনি মোৰো বৰ দুখ লাগিছে। কিন্তু কথাবোৰ মই ভালদৰে বুজি পোৱা নাই। তোমালোকৰ দুখৰ কাৰণবোৰ মোক ভালকৈ বুজাই কোৱাচোন প্লিজ। অশোকজোপাই মাত লগালে, কিয় দুখ নহ'ব মৌকুঁহি? তোমালোকে আমাক আজিকালি গুৰুত্বই নিদিয়া। ডালিয়া, এজেলিয়া, পিটুনিয়া, গ্লেডিঅলি, কেলেণ্ডুলা এই ফুলবোৰহে ভাল পোৱা। আমি সিহঁতক আমাৰ ভনী বুলিয়েই ভাবোঁ। সিহঁত কিন্তু গপত উফন্দি থকা দি থাকে। ইয়াৰ বাবে তোমালোকেই দায়ী। আমাৰ অন্থকণ্ঠ শুকাই গলেও নিতৌ সিহঁতকহে সাৰ পানী দিয়া। সিহঁতৰ সৈতে বিভিন্ন ভংগীত ফটো উঠা। বন্ধু বান্ধৱীক জন্মদিনৰ উপহাৰ দিবলৈ সিহঁতক লৈ বুকে বনোৱা। আমিবোৰ একেবাৰে এলাগী হলোঁ। আৰু এটা কথা, তোমালোক আমাৰ ওচৰলৈ নাহিলেও মৌপিয়াজনী কিন্তু আমাৰ ঘৰলৈ সদায় আহিছিল। তাইক আমাৰ বুকুৰ মৌ খুৱাই বৰ শান্তি পাওঁ। কিন্তু আজি কেইদিনমানৰ পৰা তাইও নহা হ'ল। মৌপিয়াজনী কিয় নহা হ'ল? মৌকুঁহিয়ে সুধিলে। অশোকজোপাই ক্ষোভেৰে ক'লে, তোমালোকৰ চৌহদৰ পকী বেৰত থকা চিচাবোৰৰ বাবে। একো বগাব নোৱাৰাকৈ বটল ভাঙি ভাঙি তোমালোকে চৌহদৰ বেৰত চিচাবোৰ লগাইছা। এইবোৰ চিচা নহয়, মৃত্যুদূত, জম। মানে? মৌকুঁহিৰ উৎকণ্ঠা বাঢ়িল। অশোকৰ উত্তৰ, সিদিনা মৌপিয়াজনী মোৰ বুকুৰ মৌ চুহি চুহি উৰি উৰি ভাগৰ লগাত পকী বেৰখনৰ ওপৰতে খন্তেক জিৰাওঁ বুলি ঠেংটো দিছিলহে মাত্ৰ। চিচাই তাইৰ ঠেংখন বেয়াকৈ কাটিলে। সেইদিনাৰ পৰা তাই ভয়তে এইফালে নহাই হ'ল। গাৰুটোত উবুৰি খাই পৰি মৌকুঁহিয়ে মুখেৰে কিবা বিৰ বিৰ কৰি আছে। চকুৰ পানীৰে গাৰুটো তিতি গৈছে। মাক দেখি আচৰিত হ'ল। মৌকুঁহি, উঠাচোন উঠা, কি হ'ল তোমাৰ? কান্দিছা কিয়?
মৌকুঁহি কান্দি কান্দি বিচনাত বহি পৰিল। সপোনত দেখা কথাবোৰ তাই মাকক বিৱৰি ক'লে। কথাবোৰ কওঁতে তাই উচুপিয়েই থাকিল। মাক দেউতাকে সন্ধিয়া মৌকুঁহিৰ সপোনৰ কথাবোৰ গভীৰভাৱে আলোচনা কৰিলে আৰু চৌহদৰ দেৱালখনৰ চিচাবোৰ আঁতৰাই পেলোৱাৰ সিদ্ধান্ত ল'লে। পাছদিনা মৌকুঁহিৰ জন্মদিন আছিল। ৰাতিপুৱাই দেউতাকে মিস্ত্ৰী এজন মাতি আনি দেৱালৰ চিচাৰ টুকুৰাবোৰ গুচুৱাই নতুনকৈ প্লাষ্টাৰ কৰোৱালে। অশোক, খৰিকাজাই আৰু হাচনাহানাজোপাৰ তল চিকুণাই সাৰ পানী দিয়ালে। মৌকুঁহিয়ে জন্মদিনৰ চিনস্বৰূপে নাহৰ পুলি এটা ৰুলে। ফুলনিখন নতুন ৰূপত জিলিকি উঠিল। নতুন ফুলনিখনৰ নাম থলে মৌবন। ধন্যবাদ।